মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি নিজৰ পিঠিত টেটু বনাই চৰ্চা লাভ কৰা ডিগবৈ ৰাজেশ চৰকাৰক মনত আছেনে? ৰাজেশ এতিয়া তামিলনাডুৰ এটা প্ৰাইভেট কোম্পানীত কাম কৰে। কি কয় শুনক ৰাজেশ চৰকাৰে। নমস্কাৰ মামা, মোৰ নাম ৰাজেশ চৰকাৰ আৰু মই আপোনাৰ যে টেটু বনাইছিলোঁ যে কৈ আছোঁ। আপুনি মামা কৈছিলে মোক যে সংস্থাপন দিম বুলি, কিন্তু এতিয়ালৈকে দিয়া নাই মামা। আজি প্ৰায় 2 বছৰ হৈ গ'ল। অকণমান চাব মামা, মোৰ লোন এটাও আছে, প্লাছ মাটি নাই, নিজৰ ঘৰ নাই। আজি তামিলনাডু নিজৰ ফেমিলি লৈ আহিবলগীয়া হৈছে, পৰিয়াল লৈ। তাতো ভাড়া ঘৰ আছে, ভাড়া দিব লাগে। ল'ৰা এটা আছে 5 বছৰ বয়স, মোৰ ৱাইফ আছে, মোৰ শাহুবুঢ়ী আছে, আমি একেলগত আছোঁ। গতিকে অকণমান সহায় পাৰিলে কৰিব মামা। আপুনিতো ইমান চব মানুহকে সহায় কৰিছে, ইমান লাখ লাখ মানুহ, গতিকে আমাকো এটা চাব মামা। ধন্যবাদ মামা, অকণমান চাব। ব্যুৰো ৰিপৰ্ট B+N